প্রিয় বান্ধবীসকল অভিনন্দন গ্রহণ করব 22 মার্চত যে আমার এটা যে রাজ্যিক সন্থাত যে এটা মিটিং হয়েছে মানে এটা সিদ্ধান্ত হয়েছে যে সিদ্ধান্ত কেইটাত যে 8টা দাবি মানে সিদ্ধান্ত মানে কি করিছে সিদ্ধান্ত গ্রহণ করিছে সেই সিদ্ধান্ত কেইটা মই গাই দিছো হ্যাঁ সিদ্ধান্ত সমূহ হল দাবি আদায় নোহোৱালৈকে অসহযোগ কাৰ্যসূচী চলি থাকিব লোকসভা নিৰ্বাচনৰ আচৰণ বিধি প্ৰয়োগ হৈ থকা দিনলৈ অঙ্গনবাড়ী কেন্দ্র খোলা রাখি শিশুসকলক প্রাক প্রাথমিক শিক্ষা দিয়া হব কিন্তু কোনো ধরনের পোষণ ট্রেকারের কাম করা নহব কোনো রিপোর্ট দিয়া নহব কোনো সরকারি বা বিভাগীয় সভা সমিতিত যোগ দিয়া নহব 2 নম্বৰ গল 3 নম্বৰ হল বিএলৰ কাম কৰা সংগ্ৰামী সতীৰ্থসকলৰ উক্ত কামৰ পৰা বিৰত থাকিবলৈ আজি অনুষ্ঠিত ৰাজ্যিক সাধাৰণ সভাই পৰামৰ্শ দিয়ে একেদৰে অসহযোগ চলি থকা সময়ত সকলো প্ৰকাৰৰ চৰকাৰী কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় 4 নম্বৰ হিতাধিকাৰীৰ বাবে অহা খাদ্যবস্তু কেন্দ্ৰত আহি যোগান ধৰিলে কেৱল টিএছআৰ সেৱা প্ৰদান কৰা হ'ব 5 নম্বৰ 27 মাৰ্চৰ পৰা 29 মাৰ্চৰ ভিতৰত চৰকাৰী মোবাইল প্ৰকল্পৰ কাৰ্যালয় জমা দিব লাগিব জমাকাৰী তালিকা প্ৰকল্পৰ সম্পাদিকা সভানেত্ৰীয়ে প্ৰস্তুত কৰি ৰাজ্যিক কমিটিক জমা দিব লাগিব 6 নম্বৰ অসহযোগ কাৰ্যসূচী চলি থকা অৰ্থাৎ 4 জুনলৈ প্ৰতি সোমবাৰে আৰু শুক্ৰবাৰে প্ৰকল্প কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব লাগিব 8 নম্বৰ ৰাজ্যিক কমিটিৰ ফালৰ পৰা ৰাইজলৈ দিয়া গোহাৰি আৰু সহি সংগ্ৰহ কাৰ্যসূচী কোনখন জিলাই কিমান কৰিছে তাৰ এটা হিচাপ ৰাজ্যিক কমিটিক ৰিপৰ্ট দিব লাগিব 8 নম্বৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ 7 দিনৰ পিছত অৰ্থাৎ সম্ভাৱ্য 22 জুনত দিশপুৰ চলো অভিযানৰ কাৰ্যসূচী কৰা হ'ব এইখিনি আছিল আমাৰ 22 মাৰ্চৰ মানে যিখিনি আমাৰ সিদ্ধান্ত সভাৰ আলোচনা আছিল সভাৰ আলোচনাৰ মৰ্মে যি 8টা সিদ্ধান্ত হৈছে এই 8টা সিদ্ধান্ত মই গাই দিলো আপোনালোকে বান্ধৱীসকল ভালকে এই সিদ্ধান্ত মৰ্মে কামখিনি যাতে সুচাৰুৰূপে পালন কৰা হয় তাৰ বাবে মই বান্ধৱীসকললৈ অনুৰোধ জনাৰো এইখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিম আমি আজিৰ মেছেজটা দিছো নাম নেই